आईफोन के जैसा है। आईफोन नहीं है। हाथ कर देख वो कुछ दिखने में केवल हाथ हटाना पड़ेगा। हाँ आईफोन है ये देखो ये एप्पल दिखा दिख रहा है कहाँ पे? ये रहा एप्पल अंदर में हे गाइस वेलकम बैक टू माय यूट्यूब चैनल। माने हेलमेट तो मैं खुली लব লগা আছে गाइस। পিনলি মুখখান চেপি ধৰা কথা ক'ব নোৱাৰি। দেখ আজি এতিয়া প্ৰায় 1:30 বাজিল। 1 বজাৰ পৰা ডিউটি অনলাইন হৈছোঁ। অৰ্ডাৰ লাগছে এইখান দোসা এক্সপ্ৰেছত যাব লাগিব হেংৰাবাৰী। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মজা হ'ব। যোৱাকালিৰ দিনটো বঢ়িয়াকৈ মানে গাড়ীত ডেলিভাৰী লওঁতেই গেল। এতিয়া ये बड़ी अच्छी बात कही आप। গাইছ অৰ্ডাৰটো বাৰু পিক আপ কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া পাইছোঁ মই চিৰিয়াখানা। এতিয়া মই জুম কৰি দেখাব নোৱাৰোঁ কাৰণ মোৰ মোবাইলটো লাগি আছে মাউণ্টত। আৰু এতিয়া ফোন গয়িং জাপৰিকক ৰাস্তাইদি মানে কাষ্টমাৰ লোকেশ্যনত কিবা চিফ ইঞ্জিনিয়াৰ অফিচত যাব লাগে। মাইনা ঐ গাইছ প্ৰথম অৰ্ডাৰ ডেলিভাৰী কাম কমপ্লিট। কেছ কালেকশ্যন হ'ল 101 টকা 101। ডেলিভাৰ মাৰ্কটো কৰি দিওঁ। এই 5 ষ্টাৰ দি ভিডিঅ' বনাই আছোঁ বঢ়িয়া। এতিয়া আৰু ক'ত অৰ্ডাৰ লাগে দেখাই আছোঁ। কেছ কালেকশ্যন আৰু কৰিব পাৰোঁতে আছে 330 টকা 800 টকা মাইনাছত আছোঁ। আজি মাইনাছ উঠি যাব বাৰু টেনশ্যন নাই। এইটো বিল্ডিঙতে দিলোঁ অৰ্ডাৰটো 3rd फ्लोर। आइया अभी अपन सीधा जाएगा कुछ खाने के लिए। खाने के लिए যাবি অৰ্ডাৰ লাগি গ'ল গাইছ 104 টকা নাচাগে কি বম অৰ্ডাৰ। নিক আইচক্ৰীম হেংৰাবাৰী আহি পালোঁ গাইছ ৰেষ্টুৰেণ্টখন। কিন্তু মই ৰেষ্টুৰেণ্টখন নাযাওঁ অতি কম বুলি ক'লেও 6 মাহ হ'ল। 6 মাহৰ মোৰ অৰ্ডাৰ লাগছে মোৰ এখন ৰেষ্টুৰেণ্টত। 0690 যাব ক'ত লাগব নাৰেংগী তিনিআলি। गाइस ऑर्डर पिकअप हो गल। अभी अपन सीधा कस्टमर लोकेशन पहुँच रहा है। गाइस আহি পালোঁ কাষ্টমাৰ লোকেশ্যন। ফোনটো কৰি দিছোঁ কিন্তু কাষ্টমাৰ এতিয়ালৈকে আহি পোৱা নাই। আপোনাৰ নেকি অৰ্ডাৰ? আপোনাৰ অৰ্ডাৰ নেকি? হা হয় দীক্ষিতা এই তলত ধৰিব অলপমান ভিজিছে। অ'কে থেংক ইউ। অৰ্ডাৰ ডেলিভাৰী কাম কমপ্লিট গাইছ। চাহ পানীও এটা খাই ল'লোঁ দোকানখনতে। এতিয়া মই আপোনালোকক এটা কথা ক'ব লাগে। মানে যোৱাকালি যে মই 220 ল'লোঁ বহুতে মানে বেলেগ বেলেগ ৰিভিউ দিছে আৰু দামটো মই 220 মানে অন ৰোড দামটো কোৱা নাছিলোঁ। এই 1,73,000 চামথিং 600 নেকি 1,73,600 গাড়ীখনৰ দাম আছিল দেই। বাকী মই ফাইনেন্সৰ কিমান ডাউন পে'মেণ্ট কৰিছে কিমান ই এম আই সেইটো কৈ দিছিলোঁ কিন্তু অন ৰোড প্ৰাইচটো কোৱা নাছিলোঁ। গতিকে এতিয়া কৈ দিলোঁ। আৰু কিবা খবৰ দাদা? এই বঢ়িয়া ভাল ভাল ভাল। তোমাৰ কোৱা? এই ৰাতিপুৱা চাই থাকো। এই সুন্দৰ ৰাতিপুৱা চাবৰ কাৰণে মই ভিডিঅ' দিওঁ নাচালেও হয় নাচাই নহয় আপোনাৰ ভিডিঅ' চাই নাচা चल बस रुलाएगा क्या। লাইভ হ'ব লাগে মানুহৰ মুড দৰে জানো না। লাইফত টেনশ্যন বহুত আছে কিন্তু মই টেনশ্যন নলওঁ। बड़ी अच्छी बात कही आप। সঁচাই জাষ্ট চিল মাৰো এনজয় কৰো ঘুমো ফিৰো বছ মজ কৰো। নাই কি অপেন ঘূৰি আছো চালা 500 টকা এটা নাই কিন্তু বিন্দাছ ঘূৰি আছো গুৱাহাটী। बात तो सही है। আপোনালোকে কেনে পায় ক'বচোন স্কৰপিঅ' এনখান মোৰ কিন্তু পচন্দৰ গাড়ী এখন। ওৱান ডে আই উইল বাই দিছ কাৰ ওৱান ডে নট টুডে বাট ওৱান ডে। ইংলিছ ক'ব শিকছো না লাহে লাহে গাইছ। এনেকৈ ব্লগতে প্ৰেক্টিচ কৰিব লাগিব কাৰণ অসমৰ আপি পাত্তা নেদা হৈছে মোক আৰু গাইছ। মই বাহিৰৰ পৰা আপি এটা আনিব লাগিব পলৈ এইটো समझ रहे हो आप समझ रहे हो। ফৰেনাৰ নি পেলাই মোৰ ঘৰৰ চোতাল খাৰাম কেনে কি মজা লাগিব কি এটা লাইভ হ'ব না। नहीं ধেমালি কৰিছোঁ গাইছ। এতিয়া লোকেশ্যন পাবাৰে হ'ল পাবাৰ হোৱা নাই বহুত দূৰ আছে। कैसा लगा मेरा मजाक। এক খোলা চাদা মাৰি কৰি চাৰব যাম সগে নাহাৰ বাৰী টাউন কি দেখাব লাগে গাইছ জোৰা জোৰা দেখোন। इतना सुकून। অৰ্ডাৰ চাওক 5.17 কিলোমিটাৰ পিক আপ 1.51 কিলোমিটাৰ ডাউন ড্ৰপ হেং আউট উজান বজাৰ। মানে মই আপোনালোকক ৰ'ব এক ছেকেণ্ড 0.5 এক্স হৈ আছে। মই আপোনালোকক কৈছিলোঁৱে এইখিনি জেগাত মানে বৰ্তমান গৰমৰ কাৰণে একদমেই ৰাইডাৰ নাই। এই ৰ'দডালত কোনো ওলাই অহা নাই সেইকাৰণে ইয়াৰ পৰা হ'লেও লাগছে। এনেই কিন্তু জীৱনত অৰ্ডাৰ লাগি পোৱা নাই গাইছ এইখিনি জেগাৰ পৰা। কাৰণ মোক চুনাই ভাল লাগে এনেও কিমান বছৰ হ'ল কিমান বছৰ বুলি নকওঁ এইটো বেছি হ'ব কিন্তু বহুত দিন জমেট' মাৰিলোঁ
গতিকে আজিকালি এইখিনি জেগাত অৰ্ডাৰ লাগি পোৱা নাছিল, এতিয়া লাগছি। নিশ্চয় গমেই পায়, ইয়াতে 5 কিলোমিটাৰ নাটানাই দিন দিপৰে, ৰাতি টানাটো বেলেগ কথা, ৰাতি চলি নাথাকে। কিন্তু দিনতো আজি চলি নাই, গৰমৰ কাৰণে চব ৰুমত সোমাই আছে। মোৰ লগৰকেইটা এটাও অহা নাই, বিশ্বত চব ৰুমত ঘুমাই আছে গাহৰিকেইটা। এক খোলা চাদা মাৰি গৰু চাৰবা যাং যাও, হগে নাহাৰ বাৰী তাম চুৰ কৰি খাং যাও, নিৰামিষ মোৰ পেটত নাযায় দিলি খাং মই খিচেৰি, পইচাৰ লেবেল নে বিচৰি মাৰি পেলাম বিচাৰি। এই ভিউটো কিন্তু অলপ ভাল লাগে, কিন্তু এই ৰ'দটোৰ কাৰণে মই ভিউৰ মজাটো ল'ব পৰা নাই। গধূলি গধূলি সময় হ'লে এইখিনি মজা লাগিলে। A few moments later. হোৱাট এ বিউটিফুল, এইখিনি জেগা ভাল লাগছে গাইজ, একদম বঢ়িয়া ঠাণ্ডা পৰি আছে। ইফালে পাহাৰ, ইফালেও পাহাৰ, ইফালেও পাহাৰ। গাইজ 1 ছেকেণ্ডত পিক আপ কৰি ডাইৰেক্ট ডেলিভাৰ কৰি দিলে। এতিয়া আৰু নেক্সট অৰ্ডাৰ লাগি ৰখি আছো, আৰু বেলেগ একো নাই আৰু ক'ব লগা। এতিয়া বৰ্তমান জুচটো উঠছে, কলা হাইটলো না অৰ্ডাৰ লাগি গ'ল গাইজ বঢ়িয়াকে। নিক আইচক্ৰীম, দীঘলী পুখুৰী চিনি পাওঁ লোকেশ্যন। বলক ডাইৰেক্ট ৰেষ্টুৰেণ্টত যাই লগ পাই আছো, ৰেষ্টুৰেণ্ট নহয় এখন আইচক্ৰীমৰ দোকানত যাই লগ পাই আছো। মুখখন পুৰা চেপি ধৰছি গাইজ, মাস্ক এখন আছে এইখন পিন্ধিব লাগিব। হাঁহি থাকে দেখা পালি মোৰ ভাল লাগে, মানে লাজ লাগে কিন্তু ভালো লাগে। আগতে বেছি লাজ লাগিছিল, আজিকালি অলপমান কমকে লাজ লাগে, বেছিকে ভাল লাগে। মানে যদি মোক চাই চাই হাঁহি থাকে আৰু এটা মজা পাওঁ, মানে ঠিক এটা পাওঁ আছে আজিকালি। बहुत तेज हो रहा है, बहुत तेज हो रहा साल। গাইজ আজি শুনো মানে এতিয়া টাইম হ'ল প্ৰায় ক'বলৈ গ'লে কেইটা 4:19, আৰু আপোনালোকে জানে যে মোৰ ৰুমত গেছ চেছ একো নাই, গতিকে ভাত পানী খোৱাৰ মানে পানীও নাই, পানীও বটল কিনি থলি পানী থাকে ৰুমত, তাকে খাৱা লোৱা যিহেতু একো যোগান নাই মোৰ বৰ্তমানক লৈ, পেটত চাহ কাপত বাহিৰে একো পৰা নাই, মানে ঠাণ্ডা বস্তু ক'ল্ড ড্ৰিংকছ সেইটো বাৰু বাদ দি। বাকী ভাবছোঁ কি এতিয়া ভোক লাগছি, ভাতটো খাই লওঁ নে কি? ভাত খাওঁ দেখাম নেকি আপোনালোকক? এই বলক দেখাই আছোঁ। ষ্টেচন পাপৰ, বাকী আঞ্জাৰ নাম নাজানো, দালিখন চিনি পাওঁ, বাকী নাজানো। গাইজ বঢ়িয়াকৈ ভাত চাত খাই ল'লো। অৰ্ডাৰ এটা লাগিছিল ফেট বেলিত, মানে কমাৰ্চ পইণ্টৰ ফেট বেলি। তাৰ পৰা লৈ গৈ আছোঁ বৰ্তমান নুনমাটি মানে নাৰেংগী পৰব এইখিনি। গতিকে বৰ্তমান আছোঁ গীতানগৰ ৰোডত। মই প্ৰায় ওচৰ পাইছোঁ আমাৰ চৰি, মই 2জন চেলিব্ৰিটিৰ কাষত আছোঁ। এজন হৈছে ৰাব্বানী দা আৰু এজন হৈছে বৰষা বা। এই দুইজনৰ মাজত, 2জন চেলিব্ৰিটিৰ মাজতে মই আছোঁ আকৌ। হোৱাট এ লাকি, মানে গম নাপোৱাকে মই মানে মাজত আছোঁ। মই চিফ্ট হোৱাৰ পিছত গম পাইছোঁ কোন ক'ত থাকে। অৰ্ডাৰ দিব গৈছিলোঁ আকৌ, 2টা লোকেশ্যনতে মই অৰ্ডাৰ দিব গৈছোঁ। কেনে এটা লাকি পাৰ্চন মই, সঁচা ভাবিছা? ভাস্কৰদাৰ অৰ্ডাৰ মই ডেলিভাৰ কৰিছোঁ। হোৱাট এ গল্ডেন চান্স মেন। গাইজ নুনমাটিৰ অৰ্ডাৰটো দিয়া পিছত আৰু এটা অৰ্ডাৰ লাগিছিল এইখনতে আকৌ, য'ত ভিডিঅ' আৰম্ভ কৰিছিলোঁ, দোচা এক্সপ্ৰেছ, তাতে অৰ্ডাৰটো লাগিল। হেলমেটটো পিন্ধি পেলাই মানে মুখখন চাব মই ধৰে নাই কাৰণে ওপৰত উঠি চুলিকেইডাল টানছি, চেপা খাইছে চুলিকেইডাল টানা গৈছি। এতিয়া যাব লাগে হোষ্টেল 3, GMC হোষ্টেল 3। বলক অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ। বতৰটো কিন্তু অলপ ভাল কৰিছে গাইজ, অলপমান ঠাণ্ডা কৰিছে। খালি বৰষুণ নিদিলে হ'লে কিয় কাম নাই, ৰ'দে খাম লগা, খালি বৰষুণ নালাগে। গম পাইছে না? বৰষুণ দিলে গোটেই গুৱাহাটী ডুবি যায় না, ইনকামটো মা বেয়া হৈ যায়, ইনকামটো বেয়া হৈ যায়। মানে বানপানী উঠিলে আৰু জমেটো মাৰিব নোৱাৰি না। গাইজ অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ হোষ্টেল 3, আৰু পইচা পালোঁ 43 টকা। আৰু মই বৰ্তমানলৈ কিমান টকা পালোঁ সেইটো দেখা দিওঁ ৰ'ব। 658, 10টা অৰ্ডাৰ মাৰিলোঁ, এই অৰ্ডাৰ লাগি গ'ল 82 টকা। জনসন কিচেন कुछ बोलोगे? आईफोन के जैसा है। आईफोन के जैसा है? आईफोन नहीं है। हाथ कर देख वो क्यों ना कुछ दिखना है, केवल हाथ Android हटाना का पड़ेगा। दिखता है। हाँ आईफोन है ये देखो, ये एप्पल दिखा दो। दिख रहा है कहाँ पे? ये रहा एप्पल तेरा अंदर में। अरे भाई iPhone कौन सा मॉडल है बता सकते हो? हाँ कौन सा मॉडल है बता सकते हो? 14 14 नहीं, तुम बताओ। 16 नो, बीच में है, 14 और 16 के बीच में है, बताओ कौन सा? हाँ 15 15 नहीं 15। ओके बाय बाय बोल दो। গাইজ ৰেষ্টুৰেণ্টখনতো আহি পালোঁ, আহি পাই পেলাই গম পালোঁ যে মাল্টি অৰ্ডাৰ লাগিছে। মই এতিয়া নাচালোঁ, চকুতে নপৰিল।
মাল্টি অৰ্ডাৰ আকৌ দুয়োটা অৰ্ডাৰ ৰেডিও আছে, টেনশ্যন নাই। অৰ্ডাৰটো পিক আপ কৰিলেও ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত দেন ক'ত যাব লাগে, কোনটো অৰ্ডাৰ এইখানে চাই লওঁ ৰ'ব এক ছেকেণ্ড। গাইছ অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ 6 মাইলৰ ওচৰতে, মানে সিটো পাৰে আছিলোঁ ইটো পাৰে আহিছোঁ। এই গোবিন্দমৰ কাষত, এইখন গোবিন্দম, এইখন ৱাইনত জুইচ ইয়াতে অৰ্ডাৰটো পিক আপ কৰিলোঁ। এই যিটো মানে ৰাউণ্ড চাৰ্কলটো মানে ইউটাৰ্ণটো মাৰিলোঁ, মানে 6 মাইল ফ্লাইঅভাৰ তলেদি এনেকুৱা জাম। এই ট্ৰাফিক ফ্লাইঅভাৰত মনে আছে নে এখন, সেইকাৰণে জাগা নাই, বেয়া ট্ৰাফিক জাম, একদম ঘামে গৈছিলোঁ। পানী একদম পিহা লাগি গল চল শুকাই গেছি, কলজাও শুকাই গৈছিল। সেইকাৰণে জীৱনত প্ৰথমবাৰ 1 লিটাৰী বটলত পানী কিনি হ'লেও এইখিনি আছে, মানে 1 চামুচমান পানী আছোঁ, গোটা বটল শেষ 1 লিটাৰী। জীৱনত প্ৰথমবাৰ এনেকৈ 1 লিটাৰ পানী ডাইৰেক্ট খাইছোঁ একবাৰতে। এনে মই দিনটোত কিজানি 1 লিটাৰ পানী নাখাওঁ। দিয়ক অৰ্ডাৰটো পিক আপ কৰিলোঁ, এতিয়া অৰ্ডাৰ ডেলিভাৰ কৰিব লাগিব নাৰেংগী চিধা নুনমাটি নাৰেংগী। অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ, তাৰপিছত লগ পাই আছোঁ। গাইছ কিমান ধুনীয়া ট্ৰাফিক চাওকচোন। অৰ্ডাৰ ডেলিভাৰ কৰিব যাই আছিলোঁ, প্ৰায় মই আধা কিলোমিটাৰমান আহিলোঁ। এই হেঙেৰাবাৰী ৰোডত, মানে তোমাৰ ভি ৰোড যে ওলাই হেঙেৰাবাৰী খগেন মহন্তপথ, সেইটো ৰোডত ধুনীয়া ট্ৰাফিক জাম লাগিছে। টাইম হৈছে আপোনাৰ 7:04। গতিকে অফিচ ছুটি টাইম, গতিকে এইখিনি সময়ত ট্ৰাফিক জাম লাগে বাৰু, এইটো কমন। কিন্তু মানে আজি অলপ বেছিকৈ লাগছে, মানে বেছি ডাঙৰ কৰা গৈছিল, বেছিকৈ ট্ৰাফিক জাম লাগছে আজি, অলপমান বেছি। সেইকাৰণে মই বোলো আপোনালোকক অকল ভালটো দেখালে নেকি হ'ব, অকণমান ট্ৰাফিক চাফিকো দেখাই দিওঁ দিয়ক। গাইছ লোকেশ্যন আপডেট হৈ গ'ল, কিবা মানে চেঞ্জ হৈ গৈছে লোকেশ্যনটো। কোনফালে যাব লাগে চাওঁ, মানে মই কাষ্টমাৰ লোকেশ্যন পাব হৈছিলোঁৱে, মাত্ৰ 150 মিটাৰ আছিল। 150 মিটাৰ নে কিমান আছিল, সিমানে আছিল। এতিয়া 1 ছেকেণ্ড, কিমান 2.4 কিলোমিটাৰ হৈ গ'ল। কোনফালে এই উল্টা দিশে আকৌ ঘূৰি ফেলে যাব লাগিব। 2.4 কিলোমিটাৰ লোকেশ্যন আপডেট কৰি দিছে কাষ্টমাৰে। দিয়ক আকৌ ঘূৰি যাওঁ না কি। গাইছ কাষ্টমাৰ কি লেভেলৰ মানুহ মই গম নাপাওঁ। মই মানে এটা এড্ৰেছ দিয়া আছিল, গডৰেজ ইণ্টেৰিয়ৰত আকৌ মই ইয়াতে আছোঁ। কাষ্টমাৰে মানে ডু নট কল দ্য কাষ্টমাৰ অপশ্যন দি থৈ দিছে, মানে কাষ্টমাৰক বোলে ফোন কৰিব নালাগে। এতিয়া তাতে যাই সুধিলোঁ, মানুহ মানে নাই, সেই নামৰ মানুহে নাই বোলে। এতিয়া ফোন চোন কৰা নাই, ৰখি আছোঁ, যেতিয়া ফোন কৰে তেতিয়া ডেলিভাৰ কৰিম। কি মানুহ ক'ব নোৱাৰোঁ দেই, মানে ইয়াৰে মানুহে নহয় বোলে। এইটো নামটো কৈ চালোঁ নহয়, চিনিয়ে নাপায়। এই ফোনতো কৰিব নোৱাৰোঁ, এতিয়া ফোন কৰাক লাগি নিজে ফোন কৰাক লাগি ৰখি আছোঁ, মেছেজ কৰি দিছোঁ। যদি মেছেজটো চাই ফোন কৰিব দিয়ক, ডেলিভাৰ কৰি লৈ পেলাই। এতিয়া টাইম হ'ল 7:37। এক কাম কৰোঁ ৰ'ব, আপোনালোকক সেই দেখাই আছোঁ মই আজি বৰ্তমানলৈ ইনকাম কিমান হ'ল সেইটো দেখাই দিয়ক। এই চাওক 741 হ'ল 12টা অৰ্ডাৰ, 125 টকা ইনচেণ্ট দিব পাইছোঁ। গতিকে এইটো কেছ কালেকশ্যনে হ'ব, ভাল কেছ কালেকশ্যন হৈছে। কিন্তু পকেট লিমিট কিমান আছে জানেনে, -529 টকা। পকেট বেলেঞ্চ ইমান আছে, মানে কেছ লিমিট ইমান আছে মাইনাছত, দুটা মাইনাছ। জীৱনটোৱে মাইনাছত চলিব ধৰিছি। দিয়ক অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ, দেন লগ পাই আছোঁ। গাইছ কংগ্ৰেচুলেশ্যন দিয়ক, কিয় জানো না, এই চাওক 142 বম লাম্বা অৰ্ডাৰ লাগছি। 12 কিলোমিটাৰ ওপৰত ডেলিভাৰী কিলোমিটাৰ দেখাই আছে। ৰেষ্টুৰেণ্টখন ক'ত ক'ব নোৱাৰোঁ, চাইল্ড ট্ৰিট বোলে। মানে এইখন ৰেষ্টুৰেণ্টত মই যাই পোৱা নাই, গুগল মেপ ইউজ কৰোঁ, মানে চাওঁ মেপখন ক'ত আছে। এইটো আছে আপোনাৰ 1 ছেকেণ্ড, বহুত জেগাত আছে একা, সাতগাঁও ৰোডত। গাইছ আহিটো পালোঁ চাইল্ড কিটচেন। ইয়াতে মোৰো খানা পাম নেকি, মোকোতো এক্সে বেবী বুলিয়ে মাতিছিল না। হা পাব লাগে না, বাকী যি নহওক ৰেষ্টুৰেণ্টখন সাতগাঁৱতে আছে, হ'ব কথা হয়। আৰু যাব লাগে, একদম ধুনীয়া লোকেশ্যন গাইছে, একদম লাভলি লোকেশ্যন, পল্টন বজাৰ একদম। এইটো লোকেশ্যন দেখাই দিছোঁ, এই পল্টন বজাৰ চাৰ্কল এইখিনিতে, ছাত্ৰীবাৰী। হাউচ নম্বৰটো নকওঁ দে। অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ, ডাইৰেক্ট পল্টন বজাৰ যাই আছোঁ সাতগাঁৱৰ পৰা। 12 কিলোমিটাৰে হয়, কটাই বেছিকৈ নহয়। টেনশ্যন নাই আৰু নাকি। আৰু চাওঁ নেকি একবাৰ সুধি, বোলে মোকো এক্সে মোক বেবী বুলিয়ে মাতিছিল, মোৰো খানা পাম নেকি ইয়াতে। পাই গ'লোঁ গাইছ, একশ্যন নাম লৈ পেলাই।
একশন নাম লৈ খাই আছোঁ ম'ম' একদম নিগনিৰ পোৱালি আন গাইজ 12 কিলোমিটাৰ অৰ্ডাৰ ডেলিভাৰ কৰা কাম কমপ্লিট এতিয়া পইচা কিমান পালোঁ জানেনে এক ছেকেণ্ড অৰ্ডাৰো লাগছি পইচা পাইছোঁ 163 ৰুপিজ নেক্সট অৰ্ডাৰ কেইটকা লাগছে চাওঁ KFC পল্টন বজাৰ দেখ অৰ্ডাৰটো পিক আপ কৰোঁ KFCত অলপ টাইম লাগিব যেন পাইছোঁ অৰ্ডাৰটো পিক আপ কৰোঁ আৰু এতিয়া 10টা বজাক লাগি মানে ইনচেণ্টিভ আছে পাৰ অৰ্ডাৰ 20 টকাকৈ সেইকাৰণে যিমান পাৰোঁ মাৰোঁ মানে 7টা অৰ্ডাৰ দিলে ভাল আৰু এইখিনি সময়ত লম্বা অৰ্ডাৰ দিলে অলপমান মাৰ খাই যায় টাইমটো 7টা অৰ্ডাৰ যিমান পৰে সিমান ভাল আৰু বেছি টাইম ৰখিব নালাগিব লাগে মানে ৰেষ্টুৰেণ্টত যদি ৰখিব লাগে না টাইমটো বৰবাদ হয় গাইজ আহিটো পালোঁ KFC এজ এক্সপেক্টেড মানে অৰ্ডাৰটো ৰেডি হোৱা নাই এতিয়া টাইম পাছ কৰি আছোঁ এতিয়া ওপৰত বাহিৰত মানে ভিতৰৰ এচিটো কাম নাই এচিটোৰ মানে হাৱাই নাই গৰম লাগছি মানুহ গোটাই ভিৰ হৈ আছে এই হ'ব মানুহ পুৰা ভিৰ সেইকাৰণে এতিয়া বাহিৰত এইখিনি বঢ়িয়াকৈ ৰেলিঙত এই কৰি আছোঁ টাইম পাছ বঢ়িয়া বতাহ খাই আছোঁ সিহঁতৰ মানে বাৰ্গেনিং স্কিল চাই আছোঁ মানুহ চাই আছোঁ আৰু কি কৰিব আৰু এইটো অৰ্ডাৰ লৈ যাব লাগে মই উজান বজাৰ গতিকে টেনশ্যন নাই বঢ়িয়া একদম ট্ৰাফিক নোহোৱা ৰাস্তা এই অৰ্ডাৰটো ডেলিভাৰ কৰোঁ আৰু আজি যিহেতু ৰাতি 10টাক লাগি মাৰিম এতিয়া আৰু 10টা বাজিব বেছি সময় নাই 2-1 ঘণ্টা আছে চাগে এইখিনি মই মাৰোঁ মাৰি পেলাই আৰু অফ কৰিম আৰু ইনকামো দেখাই আছোঁ গাড়ী কিমান কিলোমিটাৰ চলিছে দেখাই আছোঁ ফাইনেলি অৰ্ডাৰ ডেলিভাৰ গাইজ 42 টকা পাইছোঁ 45 মিনিট লাগিল KFCৰ অৰ্ডাৰটো ডেলিভাৰ কৰোঁতে এতিয়া আৰু এটা লাগছি 41 টকা ডেলিভাৰ কৰিলোঁ আকৌ লগ পাই আছোঁ গাইজ ফাইনেলি মোৰ আজি ডিউটি কমপ্লিট চ' আই এম ভেৰি হেপ্পী এতিয়া আপোনালোকক মই দেখাই আছোঁ মই আজি মানে কিমানটা ট্ৰিপ মাৰিলোঁ কেইটকা ইনকাম কৰিলোঁ অ'কে বৰ্তমান মই আছোঁ ভাঙাঘৰৰ ওচৰতে এইটো ৰাস্তা আপোনালোকে চিনি পায় নে নাজানো ৰাস্তাটোৰ নাম ময়ো নাজানো সন্ধিগেলি মাজতে ডাইৰেক্ট ভাঙাঘৰৰ মানে নেমকে আৰু অপজিটে দি ওলাব পাৰি এতিয়া মই ট্ৰিপকেইটা দেখাইছোঁ চাওক এই আৰম্ভণি প্ৰথম ট্ৰিপ মানে মই মাৰিছিলোঁ 1টা বজাৰ পৰা 1:16 প্ৰথম অৰ্ডাৰ লাগছি 1টা বজাৰ পৰা 10টাক লাগি কেইঘণ্টা হ'ব 9 ঘণ্টা নেকি এনেকুৱা 1টা বজাৰ পৰা 12টাৰ পৰা 10টাক লাগি হ'লে 10 ঘণ্টা হ'লে 9 ঘণ্টাই এতিয়া প্ৰথম অৰ্ডাৰ মাৰিছিলোঁ দোচা এক্সপ্ৰেছ তাৰপিছত এটা টিপ এটা পাইছোঁ 15 টকা এতিয়া এটা 20 টকা ট্ৰিপ কেছত ট্ৰিপটো বাৰু হিচাপ কৰা নাই আৰু এতিয়া বৰ্তমান টোটেল ইনকাম হৈছে মোৰ 1 ছেকেণ্ড মোবাইলত চাৰ্জ নাই মানে গাইছ সেইকাৰণে এয়া 1199 16টা অৰ্ডাৰ মাৰিছোঁ 190 টকা ইনচেণ্টিভ পাইছোঁ মানে গৰমৰ দিন না পাৰ অৰ্ডাৰ ইনচেণ্টিভ দিছে মানে চলিব পাৰোঁ ৰুমত সোমাই থাকে কাৰণে গতিকে ভাল ইনচেণ্টিভ পাইছোঁ পইচা বনি গৈছে 9 ঘণ্টাত আৰু 1199 পালে আৰু কি লাগে ফেণ্টাষ্টিক চলছি কিন্তু দুদিন পিছত আকৌ মানে গৰমটো কমি গ'লে আকৌ পইচাই কমি যাব সেইটো মই জানো কাৰণ এক্সপিৰিয়েঞ্চ আছে এতিয়া মানে মোবাইলটোত মোৰ চাৰ্জ নাই আৰু মই দুইদিন কাম কৰিলোঁ এতিয়া সপ্তাহত 2 দিন ইনকাম কৰি পেলাই 2577 টকা হৈছে মানে 10 তাৰিখে কৰা নাই যোৱাকালি গাড়ী কিনিছোঁ দেখা পাইছি লগতটোৰ সেইকাৰণে ছুটি মাৰিলোঁ আজি মাৰিছোঁ কালিও ডিউটি মাৰিম পৰদিনা নামাৰোঁ পৰদিনা মানে মোৰ জন্মদিন চ' মই এটা মানে সেই মাৰিম তেজপুৰৰ এটা ট্ৰিপ আছে মন্দিৰ যাত্ৰা মানে ফেমিলি ট্ৰিপ গতিকে যাব লগা হ'ব গুৱাহাটীৰ পৰা আপোনালোক দেখাম বাৰু ক'ত যাওঁ কি কৰোঁ চব দেখাম বাকী কিলোমিটাৰ কিমান চলিল সেইটো দেখাই দিওঁ ৰ'ব দেখাই দিওঁ মানে মনতে আছে 136 মান হ'ল চাগে এতিয়া 133 আছিল মানে 3 কিলোমিটাৰমান মই আহিলোঁ কাষ্টমাৰৰ লোকেশ্যনৰ পৰা গতিকে 136 আৰু 73 নেকি 72 কিবা মাইলেজ দি আছে গতিকে তেল কিমান হ'ব আৰু ধৰিলোঁ 70 × 140 2 লিটাৰ তেল ধৰি থাক এভাৰেজ গতিকে 200 টকা তেল গেছি আৰু বাকীখিনি 1200 টকা ইনকাম হৈছে 1199 গতিকে 1200 টকা ইনকাম হ'লে ফেলে 999 টকা মানে মোৰ ৰৈছে হ'বাগে 200 টকা কাটি দিলি দেখ ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল লাগে একো কৰিব নালাগে বেছি কষ্ট নাযাওঁ বহুত ছাবস্ক্ৰাইব লাইক কৰিছে ধন্যবাদ তাৰ কাৰণে মোৰ 3000 ছাবস্ক্ৰাইবাৰে হ'ব হ'ল লাভ ইউ মানে গাইছ আল্টিমেট ছাপোৰ্ট মানে এনেকুৱা ধুনীয়া ধুনীয়া মানুহ লগ পাওঁ মানে মাত দিলে ভাল লাগি যায় বোলে ভাই তোৰ ভিডিঅ' চাইছোঁ দিল গাৰ্ডেন এতকৈ ভাল ফিলিংছ লাগে আৰু দুনিয়াখনত এক যি নহওক আপোনালোকৰ মৰমৰ কাৰণে মই এইটো কনফিডেঞ্চ পাইছোঁ যে ৰাস্তাত আটা পাৰি ভিডিঅ' বনাব পাৰোঁ মানে এতিয়া সেই আছে না বোলে চাওঁ মানুহ আছে বুলি জানো না বোলে আপোনালোকে চাব ভিডিঅ' গতিকে অলপ কনফিডেঞ্চ দেখালেহে ভাল লাগব এই ভিজে মেখৰিৰ দৰে মাতটো যদি ওলাই নাহে সেইটো ভিডিঅ' হ'ল না আৰু মানে কাকো কোৱা নাই দেই গাত পাতি ল'ব নালাগে কিন্তু সেইটো কৈছোঁ আৰু বাছ বোলে অলপ কনফিডেণ্ট ধৰলি মানুহটো ভিডিঅ'টো অলপ চাই ভাল লাগে মানুহে
চাই ভাল পায় দেখ ভিডিঅ'টো এণ্ডিং কৰিছোঁ বাই বাই গুড নাইট মই এতিয়া ভাঙা ঘৰৰ ফালে যাম যাই পেলাই ৰুটি খাম খাই লৈ ৰুমত যাম কাৰণ ৰুমত খাবাক লাগি একো নাই খোৱা বস্তু খাই লৈ একদম ৰুমত যাই পেলাই ঘুমাই থাকিম দিয়া বাই বাই গুড নাইট 2 বেট দিলোঁ গাইছ কেছ ভৰে আছোঁ এতিয়া মোক বঢ়িয়া ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে এচিটো এনেকুৱা ঠাণ্ডা হ'ব লাগে না দেখ এই 800 টকা ডিপ'জিট বেছি নহয় দেই গাইছ মই বৰ্তমান ভিক্ষাৰীতকৈ অলপমান ওপৰত উঠছোঁ আৰু মানে ভিক্ষা উঠিব লগা দিন পৰা নাই হাচাৰ মাৰিলোঁ না সেইটো হৈছে মানে কাম হৈ গ'ল এতিয়া জাষ্ট যিখিনি পইচা আহে নিজৰ আকৌ ভিক্ষাৰী হৈ আহিম কাৰণ মোৰ জন্মদিন আহি আছে না মই কাংলা হ'মেই আকৌ দেখ ভিডিঅ'টো এণ্ডিং কৰিছোঁৱে হ'লেও আৰু বোলে যাওঁতে ডিপ'জিটটো মাৰি লৈ যাওঁ আপোনালোককো দেখাওক হৈ গ'ল ডিপ'জিট দিয়া